নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো ষ্টুডিঅ'ত মই গীতাশ্ৰী বৰাকত অসমীয়া ভাষা লৈ যি ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হ'ল অসমীয়া ভাষা ব্যৱহাৰ কৰাক লৈ সেই গুটেই ব্যৱস্থাটোৰ মাজত এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আৰু বৰাকত অসমীয়া ভাষাক অপমান কৰাৰ সময়তে এতিয়া মুখৰ হৈ পৰিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াই আৰু তেওঁৰ বিস্ফোৰক ভাষ্য যে বৰাকৰ ঘটনাই আমাক চিন্তিত কৰি তুলিছে অসমীয়া ভাষাক অপমানক লৈ মনৰ মাজত শংকাৰ সৃষ্টি হৈছে ঘটনাত চৰকাৰী মানুহ জড়িত হোৱাৰ অধিক দুচিন্তাৰ বিষয় আমি অশান্তি আৰু বিদ্বেষপূৰ্ণ বাতাবৰণ কেতিয়াও নিবিচাৰো বুলি মন্তব্য কৰিছে বৰাকত অসমীয়া ভাষাৰ এখন বেনাৰ আছিল তাত কলা ৰং হানি দিলে প্ৰতিবাদ কৰিলে দুটা সংগঠনে আৰু তাৰ পিছত যি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল সেই প্ৰতিক্ৰিয়া মাৰ যোৱা নাই বিভিন্নজনে মন্তব্য কৰিছে বিশেষকৈ এই শেহতীয়া যি মন্তব্য সেয়া আহিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়াৰ পৰা বৰাকত অসমীয়া ভাষাক অপমান কৰাৰ সময়তে মুখৰ হৈ পৰিছে বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন শইকীয়া বৰাকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ পোষকতা কৰিছে বিশিষ্ট সাহিত্যিকগৰাকীয়ে কিয় ক'লে তেওঁ এই ধৰণে কথাখিনি আৰু কি ক'লে তেওঁ শুনাবলৈ লৈছো প্ৰথমে এই মুহূৰ্তত মোৰ ভাৱ হৈছে যে বৰাকক এখন পৃথক ৰাজ্য কৰি দিয়া উচিত বৰাক যদি পৃথক ৰাজ্য এখন হয় তেতিয়াহ'লে আমাৰ বাবে যিটো মূল কৰ্মণি হৈছে সেই মূল কৰ্মণি নাথাকিব আমাৰ লগত এখন বন্ধুত্বপূৰ্ণভাৱে এখন ওচৰ চুবুৰীয়া ৰাজ্য হৈ থাকিব আৰু এই ভাষাৰ বিদ্বেষে কেনেকুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে আমি জানো সৰু কথাৰ পৰাই কেতিয়াবা খাণ্ডৱদা হ'ব পাৰে আমি তেনেকুৱা অৱস্থা বাৰে বাৰে নিবিচাৰোঁ সেইকাৰণে তেওঁলোকে নিজৰ ভাষা সংস্কৃতি লৈ তাত থাকক আৰু যিখিনি অসমীয়া মানুহ আছে সেইখিনি সুৰক্ষা দিয়ক আৰু তেওঁলোক তাত শান্তিৰে থাকক অসমৰ লগত তেওঁলোকৰ সম্পৰ্কটো তেনেভাৱে ভাল কৰি ৰাখক আমি সদায় এনেকুৱা এটা বিপদসংকুল মনোভাৱ মনত লৈ জীয়াই থাকিব নোৱাৰোঁ পৰৱৰ্তী খবৰলৈ আগবাঢ়িম উৎকোচ লৈ হাতে লুটে ধৰা পৰিছে অভিযন্তা এজন ধৃত অভিযন্তাজন হৈছে দিবাকৰ মালি আৰু ফাঁচী বজাৰত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলিছিল ৫,০০০ টকা উৎকোচ লৈ হাতে লুটে গ্ৰেপ্তাৰ হৈছে দিবাকৰ মালি ৫,০০০ টকা বিচাৰিছিল কিছু লোকৰ পৰা আৰু ধন মুকলাই দিয়াৰ নামত ক্লিয়াৰেন্সৰ নামত এই টকা বিচৰা হৈছিল বুলি আমি যি অভিযোগ লাভ কৰিছোঁ ইতিমধ্যে তেওঁক আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে সোধা পোছা আৰম্ভ হৈছে জিএমচিৰ যি ফাঁচী বজাৰৰ কাৰ্যালয় তাতে অভিযান চলাইছিল দুৰ্নীতি নিবাৰক শাখাই যি অভিযোগকাৰী আছিল তেওঁলোকে জনোৱা মতে কমিশন বিচৰা হৈছিল এগৰাকী চৰকাৰী বিষয়া চৰকাৰী তেওঁ চাকৰিত আছে কিন্তু বিচাৰিছিল কমিশন ক্লিয়াৰেন্সৰ নামত তেওঁলোকক টকা দিব লাগে নহলে তেওঁলোকে ফাইলবোৰ হয়তো মুকলি কৰি নিদিয়ে এনেকুৱা ধৰণৰ সিস্টেমৰ মাজত এই সিস্টেমবোৰে ব্যৱস্থাবোৰ চলি আছে এনেকুৱা ২-৪টা ঘটনা পোহৰলৈ অহাৰ লগে লগে গোটেই বিষয়বোৰে যেন ধুবাংবাং হৈ পৰে গোটেই বিষয়বোৰ যেন জল পট হৈ পৰে এতিয়া এই মুহূৰ্তত যি ঘটনা ঘটিল দিবাকৰ মালি অভিযন্তাজনৰ বিৰুদ্ধে এই অভিযোগ যে উৎকোচ লৈছিল হাতে লুটে ধৰা পৰিছে অভিযন্তাজন ধৃত অভিযন্তাজন হৈছে দিবাকৰ মালি আৰু ফাঁচী বজাৰ দুৰ্নীতি নিবাৰকৰ অভিযান চলিছিল ৫,০০০ টকা উৎকোচ লৈছিল দিবাকৰ মালিয়ে কিমান টকা বিচাৰিছিল আপুনি কিমান টকা বিচাৰিছিল তেওঁলোকৰ কৰা কামৰ এইটো তেওঁলোকৰ কাম কৰি দিয়া হৈছিল আপোনালোকক দেখুৱাই দিম মই পিছত তেওঁলোকৰ এটা কামৰ ডিফেক্ট আছিল ডিফেক্টখিনি মই নিজে কৰাই দিছিলোঁ মইতো স্বীকাৰ কৰিছোঁ তাৰমানে এতিয়া কথাটো আপুনি ঘুচ লোৱা নাই নেকি নাই আপুনি কি ঘুচ লোৱা নাই ঘোষ নহয় পিংকি ডেকা আপোনাৰ নামত কেনেকৈ পইচা বিচাৰিছিল নাজানো আপোনাক ফোন কৰিব দিছিলে যে পিংকি ডেকা কোন হয় পিংকি ডেকা আপোনাৰ নামত কেনেকৈ ফোন কৰিছিলে আপুনি মই নাজানো এই মুহূৰ্তত সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকৰ সৈতে ঋতিক এনেকৈ মাজে মাজে দুৰ্নীতি নিবাৰকৰ জালত পৰে বিভিন্নজন চৰকাৰী বিষয়া অতি লাজৰ বিষয় কিন্তু তেওঁ ইতিমধ্যে অভিযোগ খণ্ডন কৰিছে স্বীকাৰ কৰাৰ কথাখিনিও কৈছে সবিশেষ জানিবলৈ বিচাৰিছো কি টকা বিচাৰিছিল কিমান টকা বিচাৰিছিল কিমান কমিশনৰ অংক কিমান লাগে
গীতাশ্ৰী আপুনি ইতিমধ্যে উল্লেখ কৰিলে আৰু যিগৰাকী অভিযুক্ত তেওঁৰ ভাষ্যও যি সংবাদ মাধ্যমৰ আগত কৈছিল সেইখিনি শুনালে আৰু তেওঁ গোটেই অভিযোগটো তেওঁ নস্যাৎ কৰিছে আৰু তেওঁ আনৰ ওপৰত দুখ জাপি দিব বিচাৰিছে কিন্তু যি দুগৰাকী অভিযোগকাৰী আছিল যাৰ ফাৰ্মৰ পৰা তেওঁলোকে কমিশ্যন বিচাৰিছিল তেওঁলোকে কৈছিল যে এগৰাকী কনিষ্ঠ অভিযন্তাই প্ৰথমতে ফোন যোগে তাৰপিছত যেতিয়াই লগ পায় সেই লগ পোৱাৰ সময়ছোৱাত ধন দাবী কৰে তেওঁলোকৰ কমিশ্যনৰ কথা কয় আৰু তাৰপিছতে অভিযোগকাৰী দুয়োজনে গৈ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপিছিল আৰু আজি এই যি অভিযানটো সেই অভিযানটো সফলভাৱে কৰিবলৈ সক্ষম হ'ল য'ত 5,000 টকা সহকাৰী যি অভিযন্তা গৰাকীয়ে লওঁতে হাতেলোতে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু এই গোটেই অভিযোগ বা যিখিনি আছে ইয়াৰ আগতেও বহুত আছিল যে GMC হওক বা এনেধৰণৰ যিসমূহ চৰকাৰী কাৰ্যালয় আছে তাত কমিশ্যনৰ অংক আছেই যদি কোনোবা ঠিকাদাৰৰ বিল মুকলি হয় তাত মুকলি হোৱাৰ পিছতো তেওঁলোকে পইচা দিব লাগে যে বিলৰ কাৰণে যেতিয়া ফাইল মুভ হয় তাতো টেবুলে কমিশ্যন দিব লাগে আৰু ইয়াতো তেওঁলোকে কৈছিল যে কাৰোবাৰ স্লেব কমিশ্যনৰ স্লেব বনাই থোৱা আছিল 5%, 10%, 15%, 20%, 30%লৈকে কমিশ্যনৰ স্লেব আছে আৰু ইয়াতো যিগৰাকী অভিযন্তা আছে তেওঁ 30% যি কমিশ্যন সেই কমিশ্যন বিচাৰিছিল আৰু তেওঁলোকে যি অভিযোগকাৰী দুয়োজন আছিল তেওঁলোকে উল্লেখ কৰিছিল যে তেওঁলোকে 3 বছৰৰ কাৰণে GMCৰ বহু স্থানত কেইবাটাও স্থানত তেওঁলোকে নলা নৰ্দমা চাফা কৰাৰ তেওঁলোকে ঠিকা লাভ কৰিছিল 3 বছৰৰ কাৰণে আৰু সেই ঠিকাৰ তেওঁলোকে অন্তিম বছৰৰ যি ধনৰাশি আছিল সেই ধনৰাশি তেওঁলোকে পোৱা নাছিল আৰু চৰকাৰৰ ফালৰ পৰা কিছুদিন পূৰ্বে 30% ধন তেওঁলোকক মুকলি কৰি দিয়া হৈছিল আৰু সেই ধন মুকলি কৰি দিয়াৰ পিছতেই GMCৰ এই বিষয়াসকলে তেওঁলোকৰ পৰা কমিশ্যন বিচাৰি আছিল আৰু আজি সেই কমিশ্যন বিচৰা ধন লওঁতে হাতেলোতে ধৰা পৰে দুৰ্নীতি নিবাৰক শাখাই আৰু ইতিমধ্যে যি অভিযান কাৰ্যালয়টোত অভিযান সমাপ্ত হৈছে তেওঁক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত দুৰ্নীতি নিবাৰক কাৰ্যালয়লৈ লৈ যোৱা হ'ব আনহাতে এটা দলো যি দিবাকৰ মালিৰ ঘৰলৈও ৰাওনা হৈছিল আৰু তাতো তেওঁলোকে তালাচী অভিযান চলাইছে আৰু বৰ্তমানলৈকে তথ্য লাভ কৰা নাই তাত কিবা আপত্তিজনক তথ্য বা নথিপত্ৰ হওক বা নগদ ধন কিবা লাভ কৰিছে নেকি কিন্তু তাতো অভিযান বৰ্তমান চলি আছে ঋতিক তেওঁক যেতিয়া সোধা হৈছিল আপোনালোকে যেতিয়া সুধিছিল সাংবাদিকে যেতিয়া তেওঁক প্ৰশ্নখিনি কৰিছিল যিজনৰ বিৰুদ্ধে সেই টকা লোৱাৰ অভিযোগ আছে দিবাকৰ মালিক তেওঁৰ ভাষ্য কি ধৰণৰ আছিল বা তেওঁ আচলতে কি ক'বলৈ বিচাৰিছিল চাওক তেওঁ গোটেই অভিযোগটো নস্যাৎ কৰিছে তেওঁ সংবাদ মাধ্যমৰ আগত যি মন্তব্য কৰিছিল তাত স্পষ্টভাৱে কৈছেও যে তেওঁ ধনটো লোৱা নাছিল আন এগৰাকীৰ কথা তেওঁ কৈছে যোনটো অভিযোগকাৰী যি দুগৰাকী ব্যক্তি আছে তেওঁলোকে কৈছে যে প্ৰাৰম্ভিক অৱস্থাত আন এগৰাকী কনিষ্ঠ অভিযন্তাহে এই গোটেই বিষয়টোত ধনৰ কথা পাতিছিল কিন্তু তাৰ পিছত দিবাকৰ মালিৰ ওচৰত যাবলৈ দিয়া হ'ল আৰু দিবাকৰ মালিৰ লগত কথা পাতিবলৈ দিয়া হৈছিল ঋতিক এতিয়া এনেকুৱা ঘটনাবোৰ পোহৰলৈ অহাৰ লগে লগে আৰু কিছু কথাও আহি পৰে যে আচলতে এনেকৈ কমিশ্যন লোৱা হয় নেকি এইবোৰ প্ৰশ্ন কিন্তু সাধাৰণ ৰাইজৰ মনত নিশ্চয়কৈ উত্থাপন হৈছে চাওক গীতাশ্ৰী গুৰুত্বপূৰ্ণ কথাটো হ'ল এনেধৰণৰ অভিযোগ এতিয়াৰ নহয় এনেধৰণৰ অভিযোগ সদায় উঠি আছে বছৰ ধৰি এই অভিযোগবোৰ আছে যে চৰকাৰী কাৰ্যালয়সমূহত আপুনি গড়কাপ্তানি বিভাগেই কওক বা PSCয়ে কওক বা যিকোনো ধৰণৰ চৰকাৰী বিভাগৰ কথা কওক সকলোতে যেতিয়া এনেধৰণৰ ঠিকাৰ কাম আহে ঠিকাদাৰ আহে যাত কণ্ট্ৰেক্টৰ আহে তাত কমিশ্যনৰ অভিযোগটো আছে এতিয়াও এই যি বিজেপি শাসিত যি চৰকাৰ আছে বিজেপি চৰকাৰ যেতিয়া প্ৰথমবাৰ আহিছিল তাত কোৱা হৈছিল যে শূন্য সহনশীলতা কিন্তু তাৰ পিছতো অভিযোগ আহিছিল যে জনতা ভৱনতো কমিশ্যনৰ ৰাজ চলে তাতো কমিশ্যন দিব লাগে বিভিন্ন বিভাগত যেতিয়া ঠিকাদাৰে বিল মোকলাবলৈ আহে তেনেধৰণে GMCৰ ক্ষেত্ৰতো দীৰ্ঘদিনীয়া এই অভিযোগটো আছে GMCয়ে যেতিয়া কিবা ঠিকা দিয়ে বা GMDয়ে হওক ঠিকা দিয়ে তেওঁলোকে কমিশ্যন বিষয়াসকলে এটা কমিশ্যন নিৰ্ধাৰণ কৰি লয় 10% হওক 20% হওক 5% হওক বা যিকোনো ধৰণৰ তেওঁলোকে এটা পাৰ্চেণ্টেজ তেওঁলোকে বিচাৰে আৰু সেই ঠিকাদাৰসকলে সেই পাৰ্চেণ্টেজটো দিব লাগিব আৰু দিয়াৰ পিছতে তেওঁলোকৰ যি ধন আছে বা কামৰ আবণ্টন সেই আবণ্টন তেওঁলোকে লাভ কৰিবলৈ সক্ষম হয় আৰু আজিৰ ঘটনাটো পুনৰ এইটো পোহৰলৈ আনিছে আৰু এইটো প্ৰমাণ কৰি দিছে যে অসমত এতিয়াও কমিশ্যনৰ যি ৰাজ সেই কমিশ্যন ৰাজ চলি আছে
ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋতিক আমাক এই ঘটনা সম্পৰ্কে সবিশেষ আপুনি জনালে এই ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই ঘটনাৰ পিছতে কিয়নো সাধাৰণতে এই অভিযোগ দীৰ্ঘদিনীয়া আৰু এই ধৰণৰ ঘটনাবোৰ মাজে মাজে এনেকৈ পোহৰলৈ আহি থাকে কিন্তু প্ৰশ্নটো হৈছে যে এইবোৰ ঘটনাৰ অন্ত কেতিয়া এফালে মুখ্যমন্ত্ৰীয়ে কঠোৰ এটা সিদ্ধান্তৰ কথা ঘোষণা কৰিছে যে দুৰ্নীতি কোনো ধৰণে প্ৰশ্ৰয় দিয়া নহ'ব কোনো ধৰণে দুৰ্নীতি চলিবলৈ দিয়া নহ'ব দালাল ৰাজ বন্ধ কৰা হৈছে চৰকাৰী কাম কাজবোৰ সুবিধা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে ঘোষণা বাৰম্বাৰ কৰি গৈছে চৰকাৰেও বাৰম্বাৰ এই ধৰণৰ ঘোষণা কৰি গৈছে যে কোনো ধৰণৰ দুৰ্নীতি হ'বলৈ দিয়া নহ'ব কিন্তু একাংশ বিষয়ে যেন কোনো ধৰণৰ কেৰেপ নকৰে আৰু তেওঁলোকৰ এই কমিশ্যনৰ অংকত যেন সাধাৰণ লোকে বাৰম্বাৰ প্ৰতাৰিত হ'বলগীয়া হয় যি অভিযোগ উত্থাপন হৈছে ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই সেই বিষয়জনক সেই অভিযন্তাজনক গ্ৰেপ্তাৰ কৰিছে সোধা পোছা আৰম্ভ কৰিছে সম্ভৱতঃ তেওঁৰ ঘৰত আমি যি শেহতীয়াকৈ লাভ কৰা তথ্য তেওঁৰ ঘৰত এতিয়া অভিযান চলোৱাৰ কথা কিন্তু তাৰপিছত আন ঠাইতো ক'ৰবাত অভিযান চলাব নেকি বা এই গোটেই কোনোবা এটা বৃহৎ এটা চাৰ্কেল আছে নেকি এটা বৃহৎ এটা ৰেকেট আছে নেকি যে তেওঁলোকে কমিশ্যন এই ধৰণে লৈ থাকে সাধাৰণ লোকৰ পৰা এই গোটেই কথাবোৰ কিন্তু সোধা পোছা কৰাৰ লগে লগে লাহে লাহে আৰু পৰিস্ফুট হ'ব ছবিখন পৰৱৰ্তী এক খবৰ লৈ আহিছোঁ গুৱাহাটী মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰা এটা খবৰ এটা চাঞ্চল্যকৰ হত্যাকাণ্ড যি হত্যাকাণ্ড কঁপাই তুলিছে গুৱাহাটী মহানগৰী কি ধৰণে সেই হত্যাকাণ্ড সংঘটিত হ'ল বা কেনেকৈ সংঘটিত কৰিলে এজন স্বামীয়ে পত্নীক কেনেকৈ মৃত্যু মুখলৈ ঠেলি দিলে গোটেইখিনি ঘটনা এতিয়া কেৱল সেই মালিগাঁও অঞ্চলতে নহয় কেৱল বৰাগাঁও অঞ্চলতে নহয় গোটেই মহানগৰীতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পত্নীক অতি নৃশংসভাৱে হত্যা কৰি অপহৰণৰ নাটক ৰচিছিল পাহান স্বামীয়ে প্ৰথমে অপহৰণ বুলি কৈছিল কিন্তু হত্যা কৰিছিল নিজ পত্নীক ঘটনাৰ শিহৰণকাৰী বৰ্ণনা দাঙি ধৰিলে ভাড়াতীয়া পৰিয়ালে প্ৰতিবেদন আগবঢ়াম মহানগৰীত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড নিজৰ পত্নীক নৃশংস হত্যা কৰি ৰূপ দিলে অপহৰণৰ এই ভয়ংকৰ আৰু শিহৰণকাৰী ঘটনাটো সংঘটিত হ'ল মহানগৰীৰ পশ্চিম বৰাগাঁৱত চিনেমাৰ কাহিনীতকৈও কোনো গুণে কম নহয় এই সমগ্ৰ হত্যাকাণ্ডৰ আঁৰৰ কাহিনী বুধবাৰে সন্তোষ গুপ্তা নামৰ লোকজনে তেওঁৰ পত্নী অপহৰণ হোৱা বুলি গড়চুক থানাত ৰুজু কৰিছিল এটা গোচৰ কেৱল গোচৰেই নহয় এজাহাৰৰ লগত দাখিল কৰে অপহৰণকাৰীয়ে মুক্তিপণ বিচাৰি মোবাইললৈ প্ৰেৰণ কৰা মেছেজৰ সবিশেষ তথ্য পৰহি ৰাতি 9টা বজাত সন্তোষ গুপ্তা নামৰ এজন ব্যক্তিয়ে তেখেতৰ পত্নী নিৰুদ্দেশ হৈ আছে বুলি আমাৰ গড়চুক থানাত এটা গোচৰ ৰুজু কৰে আৰু যোৱাকালি আমাৰ অনুসন্ধানত আমি তেওঁৰ ঘৰৰ পিছফালে ঘৰতে লাগি থকা এটা ভাড়াঘৰত দেৱযানী দাস নামৰ এগৰাকী মহিলাৰ কিটচেনৰ কেবিনেটৰ ভিতৰত এটা ডেড বডিটো আমি ইয়াৰ পৰা উদ্ধাৰ কৰিছোঁ আৰু আমি দেৱযানীক আমাৰ সোধপোছ চলি আছে এতিয়া আৰু আমি সন্তোষ গুপ্তাকো সোধপোছ কৰি আছোঁ যিটো ৱেপন দি তেওঁলোক মাৰিছে সেইটো উদ্ধাৰ কৰিছোঁ লোহাৰ টুকুৰা এটা পাইছোঁ আমি উৰালৰ সৰু টুকুৰা সেইটো উদ্ধাৰ কৰিছোঁ বাকী এটা মোবাইল ফোন যিটো মৃতকৰ আছিলে সেইটো উদ্ধাৰ হৈছে এই হত্যাকাণ্ডত সাঙুৰ খালে ভাড়াতীয়াৰ পৰিয়াল সন্তোষ গুপ্তাই পত্নী হত্যা কৰি ভাড়াতীয়াৰ ঘৰত লুকুৱাই থৈছিল মৃতদেহ আৰক্ষীৰ অনুসন্ধানৰ পাছত বৃহস্পতিবাৰে সন্তোষ গুপ্তাৰ ঘৰত ভাড়াতীয়া হিচাপে বসবাস কৰা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনী ঘৰত উদ্ধাৰ হয় লোকজনৰ পত্নী আন্তিমা গুপ্তাৰ মৃতদেহ সন্তোষ গুপ্তাই পত্নীৰ মৃতদেহ ৰান্ধনী ঘৰত লুকুৱাই ৰখাৰ কথা গড়চুক আৰক্ষীক জনাইছিল দেৱযানী আৰু তেওঁৰ স্বামীয়ে কেনেকৈ হৈছিলে এইটো ছাৰ মইতো ঘৰত নাছিলোঁ মোৰ মিছেছ আছিল ঘৰত তেখেতে ভালকৈ আপোনাক আপুনি ঘৰত নাথাকে নেকি মিছেছে কি কৈছিলে আপোনাক মিছেছে মোক কৈছে আৰু ঠিক আছে মানে কিবা এটা এক্সিডেণ্ট হৈছে দুৰ্ঘটনা হৈছে তাৰপিছত কালিয়ে মই গম পালোঁ ডেড বডি মই আমাৰ ঘৰত আছোঁ বুলি আপোনালোকৰ ঘৰত হৈছে সেইটো সময়ত কোন আছিলে আপোনালোকৰ মোৰ মিছেছ আছিলে আৰু মোৰ সৰু পোৱালি এটা আছে পোৱালিটো আছে ছাৰ আমাৰ কিচেনৰ নহয় মানে এইটো ড্ৰয়াৰ এটা আছে তলত তাতে আছে বস্তা দি মেৰা আছে বস্তাৰে মেৰিয়াই থৈছিলে হয় আপুনি গম নাপায় মই কালিয়ে গম পাইছোঁ ছাৰ সমগ্ৰ কুকাণ্ড দেৱযানীক লুকুৱাই ৰাখিবলৈও নিৰ্দেশ দিছিল সন্তোষে হত্যাকাণ্ড সন্দৰ্ভত দেৱযানী দাসক আটক কৰি আৰক্ষীয়ে সোধা পোছা কৰাৰ পিছতে ফাদিল হয় সমগ্ৰ ঘটনাৰ ৰহস্য
আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডৰ মূল অভিযুক্ত সন্তোষ গুপ্তাৰ লগতে গ্ৰেপ্তাৰ কৰিছে দেৱযানী দাসক। হত্যাকাণ্ড কিদৰে সংঘটিত হৈছিল? হত্যাকাণ্ডত কিদৰে জড়িত হৈছিল দেৱযানী দাস? কিদৰে দুদিন এনিশা ঘৰৰ ভিতৰতেই লুকুৱাই ৰাখিছিল মৃতদেহ? নিউজ 18ৰ কেমেৰাৰ সন্মুখত বিৱৰি ক'লে দেৱযানী দাসে। দেৱযানীৰ মতে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছত স্বামীকো কোৱা নাছিল। মইজাতে ফেলে থৈ দিছে। যদি কোনোবা মানুহ আহি যায়, মালিকে আহি যায়, নাইবা কোনোবা আহি যায়, ময়ে ফাঁচি যাব লাগিব। মোৰ আৰু ভাত নাই, এইবিলাক ধামাত তাতে উঠাই দিছোঁ। মই উঠি আপোনালোকে লৈ যাওক সোনকালে, দাদা কি আপোনালোকে কিয় এইবিলাক কৰি আছে? কৈছে একদম চুপ, মনে মনে থাকা। এনেকৈ কৈ কেনে এইবিলাক তাতে টকলা চকলা বান্ধি কিনে এটা পাত কৰোঁতে ফোন হৈ দিছে। থৈ কিনে আৰু ইফাল সিফাল যাই কিনে সেই বক্স এটা পাইছে, বক্সত থৈ কিনে থৈ দিছে। কেতিয়া ঘটনাটো? এতিয়া টাইমটা ধৰা 1-1:30 মাজতে এনেকুৱাতে হ'ব নেকি? দিনত? হয়, এনেকুৱাতে হ'ব। কালি দিনত? হয়, কালি নে পৰহি? পৰহি দিনত? আপুনি স্বামীক কোৱা নাই? আপুনি স্বামীক কোৱা নাই? হাজবেণ্ডক জনোৱা নাই আপুনি? আরে কবাই মানা করছে, মোক কৈছে একটু শব্দ কাকো যেন আমার প্লেন যদি খারাপ হয় দিগদার আছে এনেকে কৈছে। কি ভাষাত কথা কৈছিলে? বড়ো ভাষাত নেকি? নহয় নহয়, অসমীয়াতে কৈছে। আমার প্লেন যদি খারাপ কৰা দিগদাৰ আছে। বাবুক মাৰিম বুলি কৈছে, বাচ্চাক দেখা নাপাবি বুলি কৈছে। মই আৰু কি কৰিম? আপুনি হাজবেণ্ডকো কোৱা নাছিল? কোৱা নাই, আহিছে ভাগাৰ দুখাৰা কাম কৰি ইমান কষ্ট কৰি। এটা ডেড বডিৰ লগত আপুনি শুই আছিলে? নাই, ডেড বডি পাকঘৰত আছে। ডেড বডিতে আমি ভাত চাত বনা নাই, সেনেকৈ খোৱা নাই। ৰাতি মই গোটেই ৰাতি বহি আছোঁ। এক কেইটামান বান্ধি দিছে, তাকে খাই কিনে এইটো নাজানে এনেকৈ বাগা দিছে। মোক গোটেই এই মানুহটাহাতে কৈছে যে মই চাই দাদা এইবিলাক লৈ যাওঁ। কৈছোঁ টেনশ্যন ল'ব নালাগে, আমি 3টা বজাত ৰাতি আহি লৈ যাওঁ। জানিব নাহি? মই চফা ৰাতি বহি আছোঁ নাই, ৰাতিপুৱাই গ'ল 3টা বজাত আহিব। তেনেকৈ আছে। দুটা ল'ৰাই মাৰা দেখিছে আৰু আপুনি? আৰে ঘৰৰ ভিতৰত সোমাই মাৰছে আৰু বোলে দুটা ল'ৰা আপুনি যে ৰাতি 3টা গেলে ৰখিলে, হাজবেণ্ডে গম নাপায়? নাপায়, ভাগাৰ দুখাৰে আহিছে কাম কৰি। মই বিচনাতে বহি আছোঁ। আহিব আমাৰ পিছফালে খালী খালী জেগা, খেতি চেতি দি হয়তো মাত দিব পাৰে এনেকৈ ভাবি আছোঁ। তেওঁ আছিলে সন্তোষ গুপ্তাই কিবা কৈছিলে নেকি? সন্তোষ গুপ্তা নাই। সন্তোষ গুপ্তা কি ক'ব? মোৰ লগত মাতবোৰ নহয়, কোনো কথাই নহয়। মানে বাহিৰৰ মানুহ বুলি ক'ব লাগে। বাহিৰত হাফ পেণ্ট পিন্ধি আহিছে এজন আৰু মাস্ক পিন্ধি আহিছে। মানুহ ঘটনাত জড়িতৰ অভিযোগত ৰাজেশ গুপ্তা নামৰ এজনকো আটক কৰিছে আৰক্ষীয়ে। মৃতদেহৰ কাষত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা মোবাইল ফোন। পত্নী সন্তা সন্তোষ গুপ্তা পেছাত এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট। বাহিৰৰ মানুহ দুজনে আহি কৈছে অচিনাক্ত বুলি কৈছে। আমি সোধা পোছা কৰিলে আৰু হয়তো আগন্তুক সময়ত গম পাম, তেতিয়া আপোনালোকক জনাম। দেৱযানী দাসে কি কথা কৈছে? দেৱযানী দাসে একেটা কথাই কৈ আছে, কালি যিটো কৈছিলে অচিনাক্ত মানুহে দুজনে আছিল বুলি কৈছে। কিন্তু তেওঁ কাকো চিনি নাপায় আৰু তেওঁক মানে ভাবুকি দিয়া হৈছিল তেওঁ যাতে ঘটনাটো কাকো নকয়। কটাগুটি যিটো খুন্দনা লোহাৰৰ, এটা 8 ইঞ্চিমান দীঘলৰ এটা খুন্দনাৰ সেইডাল পাইছোঁ আৰু সোধপোছ চলি আছে। হয়, দেখিছে আপোনালোকে যিকেইজন আছে আৰু সন্তোষ গুপ্তাও আছে। তেওঁক অৱশ্যে আমি সোধপোছৰ কাৰণে এতিয়া এটা ৰখা হৈছে, বাকী একো কৰা নাই। ৰাজেশ দুৰ্গেশ গুপ্তা 7 বছৰ পূৰ্বে আন্তিমা গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল ৰাজেশ গুপ্তা। গুৱাহাটীৰ পৰা ঋতিক কৌশিক, ভাস্কৰ হাজৰিকা আৰু বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম জনাইছো। বিজেপিয়ে ভয় কৰে ৰাইজৰ দলক, এই মন্তব্য অখিল গগৈৰ। ৰাইজৰ দলৰ বাবে মন্ত্ৰী বিধায়কে থাওৰা মৰিয়নি ভৰি পৰিছে বুলি মন্তব্য কৰিলে অখিল গগৈয়ে। কংগ্ৰেছৰ বিৰুদ্ধেও আনহাতে আক্ৰমণাত্মক হোৱা দেখা গ'ল অখিল গগৈক। আমাৰ ইয়াতে দৰা কইনা ঠিক হৈয়ে আছে, তাৰ মাজতে আকৌ কিবা ৰাইজৰ দল আহি ওলাইছে। বিয়া বেলেগৰ বিয়া আকৌ শুনিবৰ কাৰণে আহিব ৰাইজৰ দল। বোলে মই অমুক কৰি দিম তমুক কৰি দিম। আৰে মুখ্যমন্ত্ৰী মই, অখিল গগৈ ৰাইজৰ দলে কেনেকে কাম কৰিব? মোৰ চকীখন কি মই ভাড়াত দিছো নেকি কওকচোন? কালি থাওৰাত কৈ আছে অখিল গগৈ মই মাটিৰ পট্টা দিম। মই বাবা অসমত মাটিৰ পট্টা হিমন্ত বিশ্ব শৰ্মাই দিব। মংগল গ্ৰহত যদি অখিল গগৈ দিয়ে দিব, আৰু মোৰ আপত্তি কৰিবলগীয়া একো নাই, হয়নে? এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ। মৰিয়নি আৰু থাওৰাত জয়ী হ'ব হেনো ৰাইজৰ দল, দাবী অখিলৰ। অখিল গগৈৰ মতে
ৰাইজৰ দল বিজেপিৰ বাবে প্ৰত্যাহ্বান হোৱাৰ বাবেই ভয় খাই হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ অৰ্ধশতাধিক মন্ত্ৰী বিধায়কক লগত লৈ সমষ্টি দুটাত চলাইছে অভিযান। যে গোটেই দিছপুৰখন উঠি আহিছে থাউৰা আৰু মৰিয়নিলে। কাৰ ভয়ত? বাকীবিলাক ঠাইলৈতো যোৱা নাই, বাকীবিলাকত কংগ্ৰেছ উঠিছে, ইয়াত ৰাইজৰ দল উঠিছে। ৰাইজৰ দলৰ ভয়ত গোটেই দিছপুৰখনৰ তদ্ভত হেৰুৱাইছে। থাউৰাত অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই মুখ্যমন্ত্ৰীকো কৰিলে টাৰ্গেট। হিমন্ত বিশ্ব শৰ্মাই থাউৰাত 10খন মিটিং কৰিবলৈ বাধ্য হৈছে। বাকী সমষ্টিত এখন মিটিং, থাউৰাত 10খন মিটিং। অৰ্থাৎ তেওঁলোকৰ এতিয়া এনেকুৱা অৱস্থা গৈছে যে সপোনতো এতিয়া ৰাইজৰ দলক দেখি থাকে। হিমন্ত বিশ্ব শৰ্মাই এতিয়া চকুটোত মুদি দিলে মই শুনামতে এতিয়া অখিল গগৈক দেখা পায়। আনহাতে বিজেপিৰ লগতে কংগ্ৰেছকো সমালোচনা অখিল গগৈৰ। মৰিয়নি আৰু থাউৰাত কংগ্ৰেছে দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰি বিজেপিক সমষ্টি দুটা এৰি দিয়াৰো চক্ৰান্ত ৰচা বুলি অভিযোগ অখিল গগৈৰ। কংগ্ৰেছটো জিৰ' হৈ গ'ল। কংগ্ৰেছ উজনি অসমত একেবাৰে ফিনিছ। নাই এতিয়া উপায় নাই কংগ্ৰেছৰ ক'ৰবাত আপুনি এক পিছ মানুহ দেখিছে নেকি এতিয়া মানুহ? কংগ্ৰেছৰ মানুহেই নাই। কংগ্ৰেছৰ প্ৰাৰ্থীজন মেকিং প্ৰাৰ্থী। তেওঁলোকে বিজেপি বিৰোধী ভোট কেইটামান ভাঙিবৰ কাৰণে কংগ্ৰেছে দিছিলে। অখিল গগৈক দেশপ্ৰেমীৰ ভাও দিয়া ভণ্ড নেতা আখ্যা কংগ্ৰেছৰ। অখিল গগৈক বিজেপিৰ এজেণ্ট আখ্যা দি বিজেপিক জয় কৰাবলৈকে অখিল গগৈয়ে থাউৰাত প্ৰাৰ্থী দিয়া বুলি অভিযোগ এপিচিচিৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ। অখিল গগৈটো ক'বই লাগিব, কাৰণ তেওঁ বিজেপি দল আৰু চৰকাৰৰ অক্সিজেনতহে চিলিণ্ডাৰটো মূৰত তুলি লৈ ফুৰিছে। তেওঁৰ দৰে এজন ভণ্ড দেশপ্ৰেমিক দালালৰ চাৰ্টিফিকেট কংগ্ৰেছক নালাগে আৰু কংগ্ৰেছৰ সাহায্য বিচাৰিয়ে তেওঁ গৈছিল। কংগ্ৰেছে তেওঁৰ সাহায্য বিচৰা নাই। তেওঁৰ ইতিমধ্যে তেওঁৰ এজনকৈ সতীৰ্থ লগ এৰিছে। ভূপেন বৰা ডাঙৰীয়াক তেওঁৰ দৰে ভণ্ড দালালৰ চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। ইফালে শিৱসাগৰত সংবাদমেল পাতি বিজেপিৰ সমালোচনাটো মুখৰ হৈ পৰিল প্ৰদেশ কংগ্ৰেছ। ডিমৰ পৰা কৃষ্ণজ্যোতি ৰায়ডঙীয়া আৰু নকছাৰীৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। আন এক খবৰলৈ আগবাঢ়িছো। সাহসিকতা প্ৰদৰ্শন কৰি এতিয়া অসহায় হৈ পৰিছে ধীৰেণপাৰা ডকাইতি কাণ্ডৰ নায়ক লিটন মজুমদাৰ। ধনৰ অভাৱত এতিয়া খাব পৰা নাই পৰ্যাপ্ত ঔষধো। আৰ্থিক দুৰৱস্থাত ভুগিছে লিটনৰ পৰিয়ালটোৱে। ধীৰেণপাৰা ডকাইতি কাণ্ড যেতিয়া সংঘটিত হৈছিল, ডকাইত ধৰিবলৈ গৈ গুলীবিদ্ধ হৈছিল গাড়ী চালক লিটন মজুমদাৰ। আনক সহায় কৰিবলৈ গৈ আজি নিজেই অসহায় হৈ পৰিছে লিটন মজুমদাৰ। ডকাইতক ধৰিবলৈ গৈ মহানগৰীৰ বৰখাপাৰাত গুলীবিদ্ধ হৈছিল লিটন মজুমদাৰ। পেছাত এজন গাড়ী চালক, 2 সন্তান আৰু পত্নীসহ এখন সুখৰ সংসাৰ আছে এইগৰাকী লিটন মজুমদাৰৰ। কিন্তু 5 অক্টোবৰৰ বিয়লি হঠাৎ লিটনৰ জীৱনলৈ নামি আহিল অমানিশা। 5 অক্টোবৰৰ বিয়লি ধীৰেণপাৰাত গৌতম পাল নামৰ এজন ব্যক্তিৰ পৰিয়ালত ডকাইতে সংঘটিত কৰিছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ডকাইতি কাণ্ড সংঘটিত কৰি পলায়ন কৰা ডকাইতক ধৰিবলৈ ধপলিয়াই গৈছিল এই লিটন মজুমদাৰ। বিপদত মানে মইতো জীয়াই নাথাকিলোঁ, যেনেকৈ গুলি মাৰিছিলে মোক। নুঘূৰালেতো মই মানে চিধা লাগি আৰু এইফালৰ পৰা ওলাই যায়। 5 তাৰিখ আছিলে, 5 অক্টোবৰ 4টা বজাত ঘটনা। আৰু মাথা যেতিয়ালৈকে ব্লাড জমি আছে মোৰ। এমাহ পিছত আকৌ CT স্কেন কৰিব বুলি কৈছে। ভগৱান আছে কাৰণে বাচি গৈছো আৰু মন্দিৰৰ ওচৰত ঘটনাটো হ'ল। ডকাইতৰ গুলীত পথৰ ওপৰতে ঢলি পৰা লিটনক লগে লগে লৈ যোৱা হৈছিল GMCHলৈ। GMCHৰ পৰা পষেকজোৰা চিকিৎসাৰ অন্তত লিটন মজুমদাৰ ঘৰলৈ উভতিল যদিও এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই লিটন মজুমদাৰ। ইফালে আঘাতপ্ৰাপ্ত হোৱাৰ বাবে এতিয়াও নিজৰ কামত যোগদান কৰিব নোৱাৰাৰ ফলত গভীৰ অৰ্থ সংকটত পৰিছে লিটনৰ পৰিয়াল। অসুবিধাটো বহুতেই অসুবিধা হৈছে। ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে, টিউশ্যন খৰচা আছে, ঘৰ খৰচা আছে। ঘৰ ভাড়াটো লকডাউনৰ কাৰণে ঘৰ ভাড়া আগৰ পৰা জমি আছে, গাড়ী চলাব পৰা নাই। এতিয়া কেতিয়া পাৰিম গাড়ী চলাব কোনো ঠিক নাই। গাটো দুৰ্বল, ক্ষীণাই গৈছোঁ, ভাত খাব নোৱাৰোঁ। মানে অলপমান খালে পেটটো ভৰি যায় আৰু কিবা খালে পেটটো বিষায়। ঘৰত ল'ৰা ছোৱালী আছে, ৱাইফ আছে। গাড়ীৰ চকা নুঘূৰালে জীৱন নচলা লিটন মজুমদাৰক এতিয়া চৌপাশৰ পৰা হেঁচি ধৰিছে আৰ্থিক সংকটে। লক্ষণীয়ভাৱে যিটো পৰিয়ালত ডকাইতি হোৱা বাবে ধপলিয়াই গৈছিল লিটন, সেই পৰিয়ালটোৱেও আজিলৈকে খবৰ নললে লিটন মজুমদাৰৰ। যাক বচাইছিলে তেওঁ পৰিয়ালৰ ফালৰ পৰা একো হেৰি নাই। নাই, একো পোৱা নাই। তেখেতে মেডিকেলতো যোৱা নাই, ঘৰতো অহা নাই এতিয়ালৈকে চাবৰ কাৰণে।
তেওঁলোকৰ কাৰণে মই মানে জীৱনটো মানে হাতত থৈ মই মানে ডকাইতবিলাকক ধৰিব গৈছিলোঁ। ধৰি লৈছিলোঁ আগফালৰ পৰা স্কাৰ্ট, কিন্তু স্কাৰ্ট বহি থকাজনে মোক মাথাত গুলিয়াই দিলে। ইফালে ধীৰেণপাৰাৰ ডকাইতি কাণ্ডত জড়িত অমৰজ্যোতি শৰণীয়া ওৰফে অজন্ত ওৰফে ওখ আৰু জমিন বড়ো ওৰফে যুগক কৰায়ত্ব কৰিছে আৰক্ষীৰ বিশেষ অভিযানকাৰী দলে। ডকাইতি কাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত এতিয়ালৈকে কৰায়ত্ব হ'ল মুঠ 6জন লোক। ঋত্বিক কৌশিকৰ সহযোগত ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যবাসীৰ বাবে এটা ঐতিহাসিক ক্ষণ। অসমত প্ৰথমবাৰৰ বাবে বিদ্যুৎ চালিত ৰেলৰ সেৱা আৰম্ভ হৈছে। শুকুৰবাৰে দুপৰীয়া 1:30 বজাত দিল্লীৰ পৰা কামাখ্যা ৰেল ষ্টেচনত আহি উপস্থিত হয় বিদ্যুৎ চালিত সেই যাত্ৰীবাহী ব্ৰহ্মপুত্ৰ মেইলখন। আৰু ভাৰতীয় ৰেল বিভাগে পূৰ্বতে কাটিহাৰ আৰু মালদাৰ পৰা কোচবিহাৰলৈকেহে বিদ্যুৎ চালিত ৰেল চলাচল কৰাইছিল। এই সেৱা কোচবিহাৰৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন ঠাইসমূহলৈ সম্প্ৰসাৰণৰ বাবে বিগত বহুদিন ধৰি উত্তৰ পূব সীমান্ত ৰেলৱে চেষ্টা অব্যাহত ৰাখিছিল। আৰু তাৰে পৰিপ্ৰেক্ষিতত উত্তৰ পূব সীমান্ত ৰেলৱে ৰেল বৈদ্যুতিকৰণৰ কেন্দ্ৰীয় সংস্থা আৰু ৰেল বিকাশ নিগমৰ ৰেল বিকাশ নিগম লিমিটেডৰ সহযোগিতাত 1701 কিলোমিটাৰ জোৰা ট্ৰেক বৈদ্যুতিকৰণৰ আঁচনি হাতত লয়। আৰু এই আঁচনিৰ অধীনত কোচবিহাৰৰ পৰা কামাখ্যালৈকে 760 কিলোমিটাৰ পৰ্যন্ত বিদ্যুতিকৰণৰ কাম সম্পূৰ্ণ হৈছে। এতিয়াৰে পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰেলৰ চলাচল হোৱাৰ লগতে ইয়াতে ট্ৰেকশ্যনৰ কামো সম্পন্ন কৰা হ'ব। আৰু গুৱাহাটী ষ্টেচনৰ লগতে আন ঠাইলৈও আৰম্ভ হ'ব বিদ্যুৎ চালিত ৰেল সেৱা। तो ये एक हिस्टोरिक मूव है NFR के लिए, क्योंकि अब असम को इवन के कामाख्या को गुवाहाटी तक भी इलेक्ट्रिक लाइन आ गई है। और कुछ 10 दिन पहले इसकी सैंक्शन मिल गई थी हम लोगों को, और उसके बाद से बहुत जल्दी हमने पूरा पेपर वर्क कंप्लीट करके कल एक पार्सल ट्रेन और आज ब्रह्मपुत्र मेल जो है वो इलेक्ट्रिक लोको से पहुंची है कामाख्या। अभी इलेक्ट्रिफिकेशन जो है वो कामाख्या तक का पेपर वर्क कंप्लीट हुआ है। गुवाहाटी तक की भी सैंक्शन मिल गई है, लेकिन उसका पेपर वर्क कंप्लीट होते थोड़ा टाइम लगेगा और इसके बाद आगे भी इलेक्ट्रिफिकेशन का काम चलेगा। নিষিদ্ধ ড্ৰাগছৰ বেহাত আছাম ৰাইফলছৰ জোৱান। ডিব্ৰুগড়ত আছাম ৰাইফলছৰ 3জন জোৱানসহ গ্ৰেপ্তাৰ হৈছে 4জন লোক। প্ৰায় 1 কোটি টকা মূল্যৰ হেৰইনসহ নগদ ধনো জব্দ কৰা হৈছে। ৰাজ্যজুৰি ড্ৰাগছ বিৰোধী অভিযানৰ সময়ছোৱাতে স্বয়ংক্ৰিয় খাকী পোছাকধাৰীয়ে ড্ৰাগছ ব্যৱসায়ত নামি পৰিছে, ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছে। তেনে হোৱাত এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ডিমাপুৰৰ পৰা আহি থকা অৱস্থাত জব্দ কৰা হৈছে ড্ৰাগছখিনি। প্ৰায় 1 কোটি টকাৰ ড্ৰাগছ। পুনৰ জনাম, নিষিদ্ধ ড্ৰাগছৰ বেহাত এতিয়া আছাম ৰাইফলছৰ জোৱান নামি পৰিছে। আৰু এফালে ৱাৰ অন ড্ৰাগছ চলিছে আৰক্ষীৰ তীব্ৰ গতিত অভিযান চলিছে ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ পেডলাৰৰ বিৰুদ্ধে। কিন্তু আছাম ৰাইফলছৰ জোৱান শেহতীয়াকৈ ধৰা পৰিছে ড্ৰাগছ সৰবৰাহী ৰূপে। ডিব্ৰুগড়ত আছাম ৰাইফলছৰ 3জনকৈ জোৱানসহ গ্ৰেপ্তাৰ হৈছে 4জন মুঠ লোক। প্ৰায় 1 কোটি টকা মূল্যৰ হেৰইন লগত লৈ আনিছিল। 1 কোটি টকা মূল্যৰ হেৰইনসহ নগদ ধন জব্দ কৰা হৈছে এই 4জনৰে পৰা। ৰাজ্যজুৰি যিধৰণে ড্ৰাগছ বিৰোধী অভিযান চলিছে, তেনে সময়তে খাকী পোছাকধাৰীয়ে এই ধৰণে কৰাত হ'বলগীয়া হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কালি সন্ধিয়া আমি খবৰ পালোঁ যে এটা হোৱাইট বলেৰোত কিছুমান মানুহ ড্ৰাগ ডিলিং কৰিবলৈ যোৰহাট পৰা সেইফালে আহি আছে সেই ডাইৰেকশ্যনত। তো একৰ্ডিংলি এটা নাকা প্লেচ কৰা হ'ল আৰু যেতিয়া এইটো গাড়ী ধৰা হৈছে, তো গাড়ীত 4জন মানুহ পোৱা গৈছে আৰু তেওঁলোকক থানা অনা হৈছিলে। তাৰপিছত তেওঁৰ ইণ্টাৰগ্ৰেশ্যন যেতিয়া আমি কৰিলোঁ, তেওঁলোকে একচেপ্ট কৰিলে যে তেওঁলোকে ড্ৰাগ ডিলিং কৰাৰ কাৰণে আহিছিলে আৰু ডিমাপুৰ পৰা আহিছিলে। আৰু এখন আৰু গাড়ী আছে তেওঁলোকৰ, যোনে তেওঁলোকে দেৰগাঁৱত থৈ আহিছিলে আৰু তাতে ড্ৰাগছ আছে। তো একৰ্ডিংলি লেট নাইট আমাৰ টিম ইয়াৰ পৰা গ'ল আৰু আৰ্লি মৰ্ণিং তাত এইটো গাড়ী ৰিকভাৰ হৈছিলে। এইটো গাড়ী চিজ কৰি আৰু ড্ৰাগছ চিজ কৰি ইয়াত অনা হৈছে আৰু বাকী যিমান আমাৰ লিগেল প্ৰচিজাৰ আছে সেইটো চলি আছে। আৰু 4জন মানুহ আৰেষ্ট কৰি আমি জেলত পঠাই দিম। 3জন কহিমা কেম্পৰ মানুহ হয়, আছাম ৰাইফলছ আৰু এজন চিভিলিয়ান।
পুনৰ স্বাগতম। উন্নয়নৰ তালিকালৈ সমষ্টিয়ে এতিয়া মুখ্যমন্ত্ৰী। শুকুৰবাৰে মৰিয়নীত ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইন মহাবিদ্যালয়, ষ্টেডিয়াম স্থাপনকে ধৰি গৰাখহনীয়া প্ৰতিৰোধ, পথ নিৰ্মাণ, অসম নাগালেণ্ড সীমা সমস্যাৰ স্থায়ী সমাধান, বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ ৫টাকৈ সমষ্টিত তুংগত উঠিছে উপ নিৰ্বাচনৰ প্ৰচাৰ অভিযান। শুকুৰবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাবলৈ মৰিয়নীত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মৰিয়নীৰ ৪টা স্থানত হিমন্ত বিশ্ব শৰ্মাই চলালে নিৰ্বাচনী প্ৰচাৰ। মোক ৰূপজ্যোতি কুৰ্মীয়ে কৈছিলে যে দাদা মৰিয়নী সমষ্টিত আমাৰ কিছুমান পৰিয়ালে, দুখীয়া পৰিয়ালে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই। মই আজিৰ সভাতে মৰিয়নী সমষ্টিৰ ৰাইজৰ বাবে আৰু ৬,০০০ পৰিয়ালক অৰুণোদয় আঁচনি দিয়াৰ কথা মই ঘোষণা কৰিছোঁ। অহা ৩ মাহৰ ভিতৰত ৬,০০০ পৰিয়ালক আমি অৰুণোদয় আঁচনি আপোনালোকৰ হাতত তুলি দিম। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমতে ডকলঙীয়া চাহ বাগিচাৰ হাতীগড় খেলপথাৰত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ নাগাজাংকা, দিহিঙীয়াপাৰ চাহ বাগিচা খেলপথাৰ আৰু তিৰুৱাল প্ৰাথমিক বিদ্যালয় খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। আজি ৫ মাহত আমি কভিডৰ সৈতে যুঁজিছোঁ। অৰুণোদয় আঁচনি আমি আগবঢ়াই দিছোঁ। মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই আমি ফাইনেলাইজ কৰিছোঁ। ১ লাখ চাকৰি নিযুক্তি আৰম্ভ কৰিছোঁ। আৰু চৰকাৰী অফিচবিলাকত যিমান দালাল আছিল এটা এটাকৈ ধৰি জেলত ভৰাই দিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে অচিৰেই চাহ বাগিচাৰ সংস্কৃতিৰ এক বৃহৎ অনুষ্ঠান গুৱাহাটী আৰু দিল্লীত অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে হাতীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বৈদ্যুতিক ফেন্সিঙৰ ব্যৱস্থা কৰাৰ কথাও ঘোষণা কৰে। তেৰছ গোৱালাৰ লগত আমি কথা পাতি আছোঁ। এটা বাগানৰ ডান্স, নৃত্য, বহুত ডাঙৰ ফেষ্টিভেল এটা আমি গুৱাহাটী, দিল্লী এই 2 জাগাত কৰিম। হাতীৰ ইয়াত উৎপাত বহুত আছে, হয় নে নহয়? যি নহওক, মই কিমান দূৰ কৰিব পাৰোঁ নাজানো, কিন্তু এটা কথা ঠিক যে আমি খুব ধুনীয়াকৈ আমাৰ কাৰেণ্টৰ ফেন্সিং ইয়াত লগাই দিম, যাতে যিমান পাৰোঁ আমি হাতী অহাটো বন্ধ কৰিব পাৰোঁ। মৰিয়নীৰ ৪০খন বাগিচাত বিদ্যুৎ সংযোগৰ বাবে পুনৰ ১ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, অহা ৬ মাহৰ ভিতৰত মৰিয়নীৰ ৪০খন বাগিচাৰ প্ৰতিটো পৰিয়াললৈ পানী যোগানৰ ব্যৱস্থা নিশ্চিত কৰা হ'ব। মৰিয়নী সমষ্টিৰ বাগিচাসমূহৰ বাবে ৬ষ্ঠ শ্ৰেণীৰ পৰা ১২শ শ্ৰেণীলৈকে 10খন কম্পজিট স্কুল স্থাপন কৰা হ'ব। মৰিয়নীত এখন চৰকাৰী কলেজ স্থাপন কৰা হ'ব। মৰিয়নী সমষ্টিলৈ ১২ কোটি টকা দিয়া হৈছে ষ্টেডিয়াম নিৰ্মাণৰ বাবে। বাগিচাৰ সকলো লোকৰ হাতত চিকিৎসাৰ বাবে অটল অমৃত কাৰ্ড থকাৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ইফালে চিকিৎসা মহাবিদ্যালয়সমূহৰ কাষত চাহ বাগিচাৰ লোকৰ বাবে আশ্ৰয়গৃহ নিৰ্মাণৰ ব্যৱস্থা হাতত লোৱাৰ কথাও ঘোষণা কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মৰিয়নীত আমি এখন ল' কলেজ আৰম্ভ কৰিম। এখন ষ্টেডিয়াম বনাবৰ কাৰণে 12 কোটি টকাৰে এটা ক্ৰীড়া প্ৰকল্প আমি আৰম্ভ কৰিম। আজি আপোনালোকৰ কল্যাণপুৰ গাঁৱতে হওক, শান্তিপুৰ গাঁৱতে হওক বা আমাৰ মৰিয়নী সমষ্টিত বাগানৰ লাইনত বাকী থকা ৰাস্তাই হওক, যিমান কাম আছিল আপোনালোকে দেখিব ৩ মাহৰ ভিতৰত মৰিয়নী সমষ্টিয়ে নতুনকৈ প্ৰাণ পাই উঠিব। ভোটনৈ নদীৰ গৰাখহনীয়াৰ সমস্যা আছে। মই দিলীপ হাজৰিকাক কৈছোঁ, ইলেকশ্যনৰ পিছত এদিন ৰূপজ্যোতি কুৰ্মীৰ লগত ভোটনৈত আহি ইয়াৰ গৰাখহনীয়াৰ সমস্যাও আমি স্থায়ীভাৱে সমাধান কৰাৰ আমি ব্যৱস্থা ল'ম। ইফালে মুখ্যমন্ত্ৰীয়ে এই প্ৰতিশ্ৰুতিসমূহ দিয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীক প্ৰশংসাৰে উপচাই পেলাই সমষ্টিটোৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে আজি নিবনুৱা যুৱক যুৱতীসকলৰ স্বয়ং আঁচনিয়ে হওক, আজি অন্তৰ জয় কৰিছে। আজি গাঁওৰক্ষী বাহিনীসকলক এটা মাননি দি আজি গাঁওবুঢ়াসকলৰ মাননি বৃদ্ধি কৰি হওক, বিভিন্ন প্ৰকাৰে আজি আঁচনি দি পেলাই আমাৰ দুখীয়া জনসাধাৰণক আগুৱাই লৈ গৈ আছে।
মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি জকলঙীয়া আজি যি খেলপথাৰত আমি নামিল তাৰ পৰা আপুনি যি পথেৰে আহিছে এয়া আপোনাৰ পুঁজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ পুঁজি আপুনি বিত্তমন্ত্ৰী থাকোঁতে গড়কাপ্তান মন্ত্ৰী থাকোঁতে আপুনি এতিয়া কেইদিনমান আগত আমি এই ৰাস্তা কৰিছোঁ। মৰিয়নিৰ পৰা গৌতম বৰা আৰু জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। শৰৎকালত ৰাজ্যত নিৰ্বাচনী উৎসৱ, নিৰ্বাচনী সভা আৰু নেতাৰ মুখ চুপতিয়ে উখল মাখল কৰি তুলিছে এতিয়া ৰাজ্যৰ ৰাজনৈতিক বতাহ। এনেকুৱা এটা সময়ত ৰুমৰ ভিতৰত আবদ্ধ হৈ মৌন হৈ থাকিবলগীয়া হোৱাত মনত দুখ অনুভৱ কৰিছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। দলৰ পৰিকল্পনা আৰু নেতাৰ অদূৰদৰ্শিতাৰ বাবেই বিধায়কে সঘন দল ত্যাগ কৰিছে বুলি ক'লে অধ্যক্ষগৰাকীয়ে। আৰু শ্বেৰমান আলী সম্পৰ্কতো মন্তব্য কৰিলে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। শৰৎকালত ৰাজ্যত নিৰ্বাচনী উৎসৱ, ৰাজনৈতিক উৎসৱত নেতাৰ মুখ চুপতি। 30 অক্টোবৰৰ নিৰ্বাচনৰ বাবে 28 অক্টোবৰলৈ 5টা সমষ্টিত চলিব নিৰ্বাচনী প্ৰচাৰ। এই নিৰ্বাচনী প্ৰচাৰত প্ৰতিটো দলৰ নেতা কৰ্মীয়ে জঁপিয়াই পৰিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবেই মুখ্যমন্ত্ৰী, সাংসদ, মন্ত্ৰী, বিধায়ক বা দলীয় সভাপতি নেতা কৰ্মীৰ গাত এইকেইদিন তত নাই। এনেকুৱা সময়ত প্ৰটকলৰ বাবে ৰুমত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত মনত দুখ পাইছে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। খুবেই বেয়া লাগে। আমাৰতো এটা অভ্যাস আছে, চব কথা শুনি থাকোঁ, যাইফালে এষাৰ কথা কম বুলি ভাবোঁ সেইটোও যাইফালে ক'ব নোৱাৰে। গতিকে সেইটোলৈ খুবেই বেয়া লাগে। মোৰ জীৱনত এইটোৱেই প্ৰথম যিটো সেই কেম্পেইনত মানে মুখ মেলি কথা ক'ব নোৱাৰোঁ, কত মিটিঙত যাব নোৱাৰোঁ, নিৰ্বাচনী মানে কাৰ্যালয়ত সোমাব নোৱাৰোঁ। যি পাৰ্টিৰে নহওক, মোৰ আগত এটা অভ্যাস আছিলে, মই যি পাৰ্টিৰে নহওক অপজিশ্যনৰ অফিচতো মই বহি ফালে চাহ খাই গৈছিলোঁ নিৰ্বাচন মানে কি কয় প্ৰচাৰৰ সময়ত। এতিয়া সেইবিলাক মানে যিটো এটা উৎসৱ টাইপ ডেমক্ৰেচিত, সেইটো মই এনজয় কৰিব সুযোগ পোৱা নাই। বৰ্তমান সময়ত বিভিন্ন দলৰ পৰিকল্পনা আৰু নেতাৰ অদূৰদৰ্শিতাৰ বাবেই বিধায়কে সঘন দল ত্যাগ কৰিছে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে অধ্যক্ষগৰাকীয়ে। আজিৰ তাৰিখত বিভিন্ন মানে ৰাজনীতিক দলবিলাকৰ মাজত কেতিয়াবা নেতাৰ মানে কিবাটো অভাৱ হৈ যায়, আৰু যিটোৰ কাৰণে মানে আপোনাৰ সেই দলখনৰ নিজৰ মাজত যি এটা আপোনাৰ বুজাপৰা থাকিব লাগে আৰু এটা আপোনাৰ দলৰ কিবাৰ প্ৰতি বিশ্বাস থাকিব লাগে, এইবিলাক কেতিয়াবা মানে নাইকিয়া হৈ যায়। আৰু যেতিয়া নাইকিয়া হৈ যায় তেতিয়া তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হয়। বিধায়ক শ্বেৰমান আলী আহমেদৰ গ্ৰেপ্তাৰক দুৰ্ভাগ্যজনক বুলি কয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। তেওঁ লগতে কয় যে আইন সকলোৰে কাৰণে সমান। আইন অনুযায়ী বিধায়ক শ্বেৰমান আলী আহমেদে শাস্তি পাব। নাই, এইটোতো দুৰ্ভাগ্যজনক এই চিটুৱেশ্যনবিলাক। এজন বিধায়কে মানে এৰেষ্ট হোৱাটো আইনৰ ক্ষেত্ৰত চবেই সমান। ইয়াত কোনোবা মন্ত্ৰীয়ে হওক, কোনোবা বিধায়কে হওক, যদি আইনৰ ক্ষেত্ৰত ক'ৰবাত যদি তেনেকুৱা ধৰণৰ 10জনক যদি কিবা অভিযোগ থাকে, তেতিয়া ডেফিনেটলি আইনৰ প্ৰক্ৰিয়াৰ মাধ্যমেদি ইয়াৰ বিচাৰটো হ'ব। অসমত অসমীয়া ভাষা আমাৰ মাতৃভাষা। এই ভাষাক লৈ দুষ্কৃতিকাৰীয়ে কৰা অযথা বিতৰ্কক মুঠেই গুৰুত্ব দিব নালাগে বুলি কয় অধ্যক্ষগৰাকীয়ে। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ স্বাগতম জনাইছো। শদিয়াৰ চপাখোৱাৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। বুঢ়াবুঢ়ী থানত মুখ্যমন্ত্ৰীৰ পূজা অৰ্চনা। ইয়াৰ পিছত মৰিয়নিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। শদিয়াৰ চপাখোৱাৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মহিমা মণ্ডিত থানখনত উপস্থিত হৈ সেৱা ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। শদিয়াৰ বিধায়ক বলিন চেতিয়াৰ সৈতে থানখনত উপস্থিত হৈ সেৱা লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে অসমৰ ঐতিহ্যমণ্ডিত এনে স্থানসমূহ সংৰক্ষণৰ কথা। আৰু মই ভাবোঁ যে খুব ভাল কৰি আমি পুৰণা গৌৰৱবিলাকো উদ্ধাৰ কৰিব পাৰিম। আৰু হালখনো আপোনালোকে দেখিছে যে আগতকৈ বহুত পৰিৱৰ্তন হৈছে, মানুহ বহুত লোক আহিছে, ৰাস্তা ঘাট হৈছে। মই ভাবোঁ কম দিনৰ ভিতৰতে সকলোবোৰ ঠিক ঠাক হৈ যাব। বুঢ়াবুঢ়ী থানত সেৱা লৈ মুখ্যমন্ত্ৰীগৰাকী ৰাওনা হৈ মৰিয়নি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ।
ইয়াত আৰু ইলেকশ্যনৰ লগত কোনো কথা নাই। এতিয়া মই মৰিয়নিত গৈয়ে আছোঁ, ভাল হ'ব ইলেকশ্যন গোটেইকেইটা। এই ঐতিহ্যমণ্ডিত স্থানতেই আলফা স্বাধীনৰে আলোচনা সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে এইদৰে। চাওক, আলফা চৰকাৰৰ আলোচনাটো ক'ৰবাত নহয় ক'ৰবাত সংযোগটো আছে, কিন্তু এই আলোচনাটো এটা দীঘলীয়া প্ৰক্ৰিয়া। খুব সোনকালে আজি কালি তেনেকুৱা ফলাফল উলিয়াব পৰা বিষয় নহয়, কিন্তু সকলোৰে হাতত বা সকলো পক্ষৰ মাজত এটা চিনচিয়াৰিটি আছে। আমি লাহে লাহে আগবাঢ়ি থাকিম। তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা বিশেষ সমষ্টি তামোলপুৰৰ কথা ক'বলৈ লৈছোঁ, য'ত সঘনে পৰিৱৰ্তন হৈ আছে ৰাজনৈতিক প্ৰেক্ষাপটৰ। নিৰ্বাচনো আছে। UPPL দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয়ৰ পথ সুগম কৰি প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীয়ে যোগ দিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভাত। মণিকাঞ্চন সংযোগ একেখন মঞ্চতে প্ৰমোদ বড়ো, ইমানুৱেল মুছাহাৰী। বিজেপিৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰা তামোলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ খং কমিল। কমলপুৰৰ বিধায়ক দিগন্ত কলিতাৰ বুজনিত মনোনয়ন প্ৰত্যাহাৰ কৰা ইমানুৱেল মুছাহাৰী এইবাৰ ওলাই আহিল মিত্ৰজোঁট তথা UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ। দিগন্ত কলিতাৰ উপস্থিতিতে BTR প্ৰধান তথা UPPLৰ সভাপতি প্ৰমোদ বড়োৰে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হ'ল ইমানুৱেল মুছাহাৰী। আলোচনাৰ অন্তত বিধায়ক দিগন্ত কলিতাৰ দাবী, এতিয়া UPPLৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয় সুনিশ্চিত। আনহাতে BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে তেওঁলোকৰ মাজত বাক বিতণ্ডা হোৱাৰ কথা স্বীকাৰ কৰি ভৱিষ্যতে একেলগে কাম কৰি যাব বুলি প্ৰকাশ কৰে। নীতিগত কাৰণত ভাৰতীয় জনতা পাৰ্টীয়ে এই সিটটো মানে UPPLৰ কাৰণে ৰাখা হৈছে আৰু সেই হিচাপে আমি এই সিটটো কণ্টেষ্ট কৰিছোঁ আৰু সেই সিটটোত কণ্টেষ্ট কৰিব বিচাৰি যেতিয়া টিকেটটো পোৱা নাই বা তেনেকুৱা এটা পৰিৱেশ হৈ পেলাই তেখেতে দুখিত হৈছিলে, কিন্তু এজন মেচিউৰ পলিটিচিয়ান হিচাপে তেখেতে ৰাজনীতিক কথাটো যিহেতু ভালকৈ বুজি পায়, তেখেতে আজি দলতে থকা সিদ্ধান্ত লৈছে আৰু আমাৰ প্ৰাৰ্থীজনক তেখেতে মানে সমৰ্থন কৰা তেখেতৰ যিটো সহকৰ্মী বা তেখেতৰ সমৰ্থকসকলক লৈ পেলাই আজি ইয়াত মিটিং কৰিছে। বিজেপিতে থাকি সক্ৰিয় ৰাজনীতি কৰি যাব বুলি প্ৰকাশ কৰিলে প্ৰাৰ্থিত্ব নোপোৱাত বিজেপিৰ প্ৰতি ক্ষোভিত হোৱা ইমানুৱেল মুছাহাৰীয়ে। বিশেষকৈ পাৰ্টি হাইকমাণ্ডৰ যি সিদ্ধান্ত সেইটো আমি গ্ৰহণ কৰিলোঁ আৰু ঠিক তেনেকৈ মুখ্যমন্ত্ৰীৰ অনুৰোধত মই পাৰ্টি প্ৰত্যাহাৰ কৰিলোঁ আৰু বিশেষকৈ আমাৰ মাজত আছে যে আমাৰ দিগন্ত কলিতা ডাঙৰীয়া, একেদৰে বহুতো এই অঞ্চলত কষ্ট কৰিলে মোক লৈ পেলাই আৰু ঠিক তেনেকৈ আজি যি ডেভেলপমেণ্ট হৈ গ'ল, আজি যৌথ সভা BJP, UPPL আৰু AGP আমি যিসকল আছোঁ, আজি আকৌ আমি এটা পৰিয়ালত আমি সোমাই গ'লোঁ। ইপিনে নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতে গোসাইগাঁৱত ই-ৰিক্সা ৱৰ্কাৰ্ছ সন্থাৰ সৈতে মত বিনিময় কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু তামাৰহাটৰ পৰা শ্বহীদুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি আছুৱে ৰাজ্যজুৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। জিলাই জিলাই আছুৱে ৰূপায়ণ কৰিলে সত্যাগ্ৰহ কাৰ্যসূচী। প্ৰতিবাদী শ্লোগানেৰে আছুৱে সকীয়াই দিলে চৰকাৰক। প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব আছু। ৰাজ্যজুৰি আছুৰ গণ সত্যাগ্ৰহ। অত্যাৱশ্যকীয় সামগ্ৰী, খাদ্যবস্তু, পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ অত্যধিক মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিছে প্ৰতিবাদী কাৰ্যসূচী। শুকুৰবাৰে পুৱাই চৰকাৰ বিৰোধী শ্লোগানত উত্তাল হৈ পৰিল ধেমাজি সদন।
তেখেতৰ যদি হট সাহস আছে ইভিনিং ৱাক কৰি দেখাওক আৰু ইভিনিং ৱাকৰ সময়ত তেখেতে বজাৰলৈ যাওক গুৱাহাটীত থকা অসমৰ বিভিন্ন প্ৰান্তত থকা বজাৰসমূহলৈ যাওক যি ধৰণে বজাৰত জুই লাগিছে সেই জুইবিলাক কি কাৰণে লাগিছে সেই কথাটো পৰ্যালোচনা কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু আপোনালোকৰ যদি হট সাহস আছে আপোনালোকে চিণ্ডিকেট ৰাজ বন্ধ কৰি দেখাওক তেতিয়া মানিম যে আপুনি এজন দক্ষম আপুনি মুখ্যমন্ত্ৰী আপুনি কৈ থকা কথাবিলাক যে আপোনালোকে ৰাইজৰ কাৰণে সঁচাকৈ থিয় হৈছে আমি তেতিয়াহে আপোনাক বিশ্বাস কৰিম গোৱালপাৰাত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ গোৱালপাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ